প্ৰাণৰ মমতাক প্ৰাণ বচোৱাৰ কাৰণে ঘৰৰ পৰা যেতিয়া দৌৰি গ'ল, আমাৰ ৰাষ্ট্ৰীয় ঘাইপথত আমি যাতে এই পুনৰাই মৃত্যুবৰণৰ দ্বিতীয়জন হ'ব নালাগে, মানুহখিনিয়ে যাতে নিজৰ গৃহ আহৰণ নহয়, তাৰ কাৰণে আমি এইটো পথ অৱৰোধ কাৰ্যসূচী আয়োজন কৰিছিলোঁ। তাৰ সভাপতি দুখৰ বিষয়ে আমি উপস্থিত দিছোঁ। বাইদেউ যোৱাকালিও দিনভৰ হৈ আছে, প্ৰলাপ লৈছোঁ লোকসকলক। গতিকে এই হিচাপতে আমি যাতে পুনৰাই বনৰীয়া হাতীৰ পৰা আমি ৰক্ষা পাব পাৰোঁ, তাৰ চাৰিটা বিষয়ত লিপিবদ্ধ কৰিছোঁ। আৰু এই চাৰিটা বিষয়ত এটা সমস্যা আছে, যিটো সব সমস্যা আমি বাদ দিছোঁ, কিন্তু মাত্ৰ আমি কৰণৰ উপায় বিচাৰিছোঁ যাতে আমি হাতীৰ পৰা ৰক্ষা পাওঁ। সেই হাতীক লৈ হাতীৰ কাৰণে আমি চাৰিটা বিষয় উত্থাপন কৰিছোঁ। আৰু এই চাৰিটা বিষয়ে লগতে তেখেতসকলে আজি এই মঞ্চতে আমাক এই চাৰিটা বিষয়ে পূৰণ কৰিব বুলি অতি কম সময়ৰ ভিতৰত সেই বিষয়কেইটা মই পাঠ কৰিছোঁ। সঁচাকৈ আমাৰ কাৰণে এটা দুখৰ দিন আৰু আমাৰ সকলোৰে খুব মৰমৰ আৰু দলৰো এজন কৰ্মী আছিল, প্লাছ এই অঞ্চলৰ ৰাইজৰ খুব মৰমৰ আছিল, এজন উদ্যমী ল'ৰা আৰু গোটেই পৰিয়ালটোৰ দায়িত্ব লৈ সুন্দৰভাৱে চলাই থকা ল'ৰা এজন। গতিকে আমি সকলোৱে মৰ্মাহত হৈছোঁ, কিন্তু আমাৰ হাতততো আৰু ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে বেলেগ উপায় নাই। চেষ্টা কৰিছোঁ যে আমাৰ যিটো এনেকুৱা ধৰণৰ হাতী বা এনেকুৱা বনৰীয়া জন্তুৰ আক্ৰমণত যদি কোনোবা নিহত হয়, আমি এটা এককালীন সাহাৰ্য দিওঁ, 4 লাখ টকাৰ এককালীন সাহাৰ্য দিওঁ। আৰু সেইখিনি আজি আমি আমাৰ বন বিভাগৰ মন্ত্ৰী আহিছে, তেখেতে লৈ আহিছে চেক, তেখেতক প্ৰদান কৰিলোঁ। আৰু হৈ লওক, কাজ কৰ্মখিনি হৈ যাওক। আমাৰ ব্যক্তিগতভাৱে আমি যিমানখিনি পাৰোঁ সহায় সহযোগিতা কৰি এই অঞ্চলৰ ৰাইজৰ লগত যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক ৰাখি চলা ব্যক্তিজন, তেওঁ সকলোৰে মৰম আছে আৰু সময়তো আৰু মিলাই লৈ যাব বুলি আশা ৰাখিছোঁ। ভগৱানৰ ওচৰত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু আমিও চেষ্টা কৰিম যাতে পৰিয়ালটোৰ বিপদত নপৰে, পৰিয়ালটোক যাতে সকাহ দিব পাৰোঁ, সেই চেষ্টা থাকিব। আমাৰ এই অঞ্চলত যিহেতু আগতে কেতিয়াও হাতী নাহিছিল, গতিকে হাতী আহিলে মানুহে হাতীৰ লগত সহবাস কৰা ব্যৱস্থাটো এতিয়াও শিকি উঠা নাই। আৰু সেইকাৰণে আমাৰ কাৰণে বেছি ভয়ৰ কাৰণ হৈছে, কাৰণ কিছুমান অঞ্চল আছে যে তাত হাতী প্ৰায়ে আহে, গতিকে সেই অঞ্চলত সেই হাতীৰ লগত সহবাস কৰা ব্যৱস্থা এটা হৈ উঠিছে। এতিয়া আমি কিছু পৰিমাণে চেষ্টা কৰিব লাগিব যে হাতী কেনেকৈ নাহা কৰিব পাৰি আৰু আহিলেও সহবাস কেনেকৈ কৰিব পাৰি, তাৰো এটা সজাগতাৰ প্ৰয়োজন আছে। কাৰণ একেবাৰে হাতী নাহা কৰাৰ অৱস্থাটো পাৰিম নে নোৱাৰিম সেইটো এতিয়াতে কোৱা দিগদাৰ। মই কাৰণ কেইদিনমান আগত আমি দুয়োখন জিলাৰ গোটেই বিষয়ালৈ সভা কৰিছিলোঁ, তেওঁলোকক কিছুমান ডাইৰেকশ্যন দিছিলোঁ, কিন্তু তথাপিতো সফল হোৱা নাই। কাৰণ আহিয়ে আছে, হয়তো খেদি দিয়া হৈছে, আকৌ আহিছে। এতিয়া অলপমান আৰু এক্সপাৰ্ট মানুহ আমি ইয়াত চাব লাগিব। যদি একেবাৰে আঁতৰাই দিব পাৰি তো খুব ভাল, আৰু যদি নোৱাৰি তেতিয়াহ'লে আমি ইয়াৰ লগত সহবাস কৰাৰ এটা যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো কৰিব লাগিব। ইয়াৰ পৰা আমাৰ বাৰে বাৰে খেদি দিয়া হৈছে, কিন্তু তাৰ পৰা কি হৈছে, সেইটো ইয়াৰ পৰা খেদি দিয়াৰ পিছত আচলতে দুয়োখন জিলাৰ যিটো সমন্বয়, বিশেষকৈ নলবাৰী আৰু বাক্সা জিলাৰ, কাৰণ ইয়াত 3খন জিলাৰ প্ৰব্লেম, বাক্সা, নলবাৰী, তামোলপুৰ, তিনিওখন জিলাই, আৰু এই গোটেই হাতীখিনি ভূটান পাহাৰৰ পৰা নামি আহে। গতিকে আমি ৰেডিঅ' কলাৰো লগাইছোঁ, এটা হাতীক ইতিমধ্যে ৰেডিঅ' কলাৰ লগোৱা হৈছে, আৰু এটাক লগোৱাৰ পৰিকল্পনাত আছোঁ। আমাৰ নলবাৰী জিলাখনত আচলতে জংঘল নাই, জংঘল নোহোৱা জিলা আছে বুলি নলবাৰী জিলা অসমৰ প্ৰতিখন জিলাত জংঘল আছে, আৰু জংঘল নাই অকল নলবাৰী জিলা আৰু দৰং জিলাত জংঘল নাই। গতিকে এই জংঘল নোহোৱা জিলাখনত আগতে হাতী ইয়াতে আমি অহা শুনা নাই। মইতো নলবাৰীৰে মানুহ, নলবাৰী ডাঙৰপাৰা গাঁৱতে মই ডাঙৰ দূৰ আছোঁ। গতিকে মই আমাৰ নলবাৰীত কেতিয়া হাতী অহা মই শুনা নাই, আৰু আগতো হাতী অহা নাছিল, কিন্তু এতিয়া হাতী আহিছে। তো আমাৰ জয়ন্তই মোক কৈছে যে দাদা আপুনি বনমন্ত্ৰী হোৱাৰ পৰাই হাতী অহা আৰম্ভ হ'ল, আপুনি বনমন্ত্ৰী নহ'লে তেনেহ'লে হাতী নাহিলেও। জয়ন্তই মোক কৈছে, মইতো হয় নেকি কথাটো চিন্তা কৰি চালোঁ, হয় মই বনমন্ত্ৰী হোৱাৰ পিছতহে হাতী অহা আৰম্ভ। জয়ন্তই কৈছে কথা যে দাদা আপুনি বনমন্ত্ৰী হোৱাৰ পিছত হাতী অহা আৰম্ভ হ'ল, আৰু হাতী নাছিল দিয়া
যি নহওক আজি এতিয়া কথা হৈছে যে হাতী আমাৰ জন্মগ্ৰহণ কৰাৰ কাৰণে এটা ভাল কথা আছে যে হাতী আহিব নোৱাৰা যিটো প্ৰটেকশ্যন সেইটো বন বিভাগে টেকনিকেলি যি কৰিব লাগে বন বিভাগে কৰিব বা বন বিভাগে কৰি আছে। এটা আমাৰ আজি এন কে ডিভিজনৰ বিএফও আমাৰ চানী চৌধুৰী এখেতক আপোনালোকৰ চব মানিছে মানে চিনি পোৱা হয়। যেতিয়াই মই ফোন কৰোঁ চানী কাহা হওক বোলে ছাৰ নলবাৰীৰ হাতী ভগা ৰাখা তেওঁ হাতীয়ে খেদি আছে আজি এই একমাহ ডেৰ মাহ গতিকে প্ৰশ্নটো হৈছে কি যে এইবিলাক টেকনিকেল কথাখিনি আমি কৰিম কিন্তু আমাৰ জন্মমূলক উৰা গাঁৱৰে যিটো কথা কৈছে এইখিনি কৰাৰ পিছত হাতী নাহিব বুলিও আপুনি ক'ব নোৱাৰে কাৰণ আমি ৰাস্তা যিটো আছে আমি তাত ধৰক কিবা ব্যৱস্থা কৰি দিম কিন্তু নদীৰ পৰা আহিব আমি নাজানিব নোৱাৰোঁ। আৰু তাতকৈ ডাঙৰ কথা হ'ল যে হাতীবিলাক আচলতে আহিছে ভূটান পাহাৰৰ পাৰ হৈ ইফালে বাক্সাই খেতি কৰিবলৈ ভূটানলৈকে বাক্সাই লাগে তো এখন বাক্সা জিলাৰ DC SP DFO তাৰপিছত ওদালগুৰি জিলাৰ DC SP DFO তাৰপিছত নলবাৰী জিলাৰ DC SP DFO আৰু তামোলপুৰ জিলাৰ DC SP DFO এখন জইণ্ট কমিটি কৰি দিয়া আছে যে আপোনালোকে এটা কোঅৰ্ডিনেশ্যন কৰি আপোনালোকৰ মাজত যোনে য'ৰ হাতী খেলিব দিনত স্পীডে তাৰপিছত তেওঁলোকে হাতীটো ডেষ্টিনেশ্যন পাহাৰলৈকে কৰি দিব। তো তাত মোক জন্মমূলক উৰাই পৰহি ক'লে যে বাক্সাত গেট হয়তো ভালকৈ অনলাইন তো সেইটো ডাউটো মই নাইকিয়া কৰাৰ কাৰণে পৰহি ৰাতি গৈছে আৰু মই যোৱাকালি বাক্সাত দিয়ে হ'ব আপোনালোকেও ইয়াত দায়িত্ব কৰিছে বাক্সাত দিয়ে হ'ব সেইটো এতিয়া ৰেঞ্জাৰৰ কথা এটা কৈছিল ৰেঞ্জাৰো আমি ট্ৰান্সফাৰ কৰি দিছোঁ গতিকে তাৰ কাৰণে আমি কিছু কথা চিন্তা আৰু নতুনকৈ কৰিছোঁ। সেই চিন্তাবিলাকৰ ভিতৰত আছে যে মই আমাৰ DFO কৈছোঁ একে ডিভিজনৰ DFO যে হাতী মানে পোহৰ ভয় কৰে সদায় গতিকে মই কৈছোঁ ইয়াতে ভাল টৰ্চ মানে সৰু টৰ্চ নহয় ডাঙৰ টৰ্চ গতিকে আমাক এই অঞ্চলৰ 1000 টৰ্চ লাইট অলপ দামী টৰ্চ লাইট 1000 দিয়াৰ ব্যৱস্থা কৰিব দিছোঁ। কালিৰ পৰা তেওঁলোকে 1000 টৰ্চ লাইট আপোনালোকৰ মাজত বিতৰণ কৰিব যাতে হাতী কেতিয়াবা আহিলেও আপোনালোকৰ সুবিধা হয়। দ্বিতীয় কথা যে হাতী আহিলে যে ইফালৰ পৰা আহিলে জংঘলৰ ফালৰ পৰা আহিলে দেখা পাব লাগে তাৰ কাৰণে আপোনালোকে চ'লাৰ লাইটৰ কথা কৈছে গতিকে চ'লাৰ লাইটতকৈ ডাঙৰ হ'ল যে আমি হাইমাষ্ট লাইট এটা যদি দিওঁ আমাৰ যিহেতু এতিয়া নলবাৰীত হাইমাষ্ট লাইট আছে বহুত এৰিয়া কভাৰ কৰি যায়। মই আমাৰ NK ডিভিজনৰ DFO কৈছোঁ আগতে আৰু আমাৰ এডিশ্যনেল CCF ধাৰৱাড়ৰ ইয়াত আছে কৈছোঁ যে অহাকালি চেংচন কৰি দিব লাগে আৰু এই কাম আৰম্ভ কৰি পেলাই হাইমাষ্ট লাইট বনাই দিব লাগে যাতে হাতী সোমালে দূৰৰ পৰা সকলোৱে দেখিবলৈ পায় এইটো কথা কৰি দিছে। এটা লাইটত 10 লাখ লাগে 12 লাখ লাগে 15 লাখ লাগে যি পইচাই নালাগক এটা হাইমাষ্ট লাইট সিহঁতে লগাই দিব লাগে যে হাতী অহা এই ৰাস্তাত সেইখিনি কথা অলপ মই কৈছোঁ আৰু কালি গাঁৱত কৈছোঁ মই কালি চেংচন কৰি দিব চানীক কালি মই কৈছোঁ যে আমি প্ৰপ'জেল এটা চেংচন কৰিব আৰু তাৰ লগত আমি কাম কৰিবলৈ আৰম্ভ কৰাই দিছোঁ। গতিকে আমাৰ তাৰ উপৰিও আমাৰ যিটো ইটাৰ ভাতৰ কথা আছে এই কথাটো আপোনালোকৰ যিটো কথা কৈছোঁ মই কিছু কথা অন্যও কৈছোঁ অন্য কোনো মানুহে কৈছোঁ। গতিকে ইটাৰ ভাতৰ কথাটো আমাৰ DC ডাঙৰীয়া চাইছে কথাটো চাব আৰু মই আমাৰ ফৰেষ্ট বিভাগক কৈছোঁ যে ইটা ভাতাটোৰ একচুৱেলি য'ত হৈছে সেই ইটা ভাতাটো হাইকোৰ্টৰ পৰা অৰ্ডাৰ লৈ পেলাই হৈছে এতিয়া বন্ধ কৰি দিয়াৰ পিছত এতিয়া হাইকোৰ্টৰ পৰা অৰ্ডাৰ ল'লেও যিখন আমাৰ চানী চৌধুৰীক মই কৈছোঁ DFO NK যে এইটো এটা কালি পৰহিৰ ভিতৰত চাৰ্ভে কৰি ৰিপৰ্ট এটা দিব লাগে যে এইটো এলিফেণ্ট কৰিডৰত পৰে নেকি তাৰ কথাটো যদি এলিফেণ্ট কৰিডৰত পৰে তে বন বিভাগে আমাৰ বন বিভাগৰ পৰা এলিফেণ্ট কৰিডৰ বুলি কওক
তেতিয়া হাইকোৰ্টৰ অৰ্ডাৰটো ডিফাই কৰি ডিচিয়ে এই ইটাৰ ভাটা বন্ধ কৰি দিব পাৰিব। সেইটো এটা সংজ্ঞা আইন। গতিকে মই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।